মৰিগাঁৱত বীৰ লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰি পদত্যাগৰ দাবী জনোৱাৰ লগতে সমাজকৰ্মী সোনম ৱাংচুকৰ দাবীসমূহ শীঘ্ৰে মানি লোৱাৰ আহ্বান সংগঠনটোৰ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু সমাজকৰ্মী সোনম ৱাংচুকৰ দাবীসমূহ মানি লোৱাৰ দাবীত আজি সন্ধিয়া মৰিগাঁও চহৰত বীৰ লাচিত সেনা মৰিগাঁও জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কৰ্মকৰ্তাসকলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। সংগঠনটোৰ মতে দেশৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন সমস্যা স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। একে সময়তে লাডাখৰ পৰিৱেশ সংৰক্ষণ আৰু সংবিধান সুৰক্ষাৰ দাবীত আন্দোলন অব্যাহত ৰখা সমাজকৰ্মী সোনম ৱাংচুকৰ যুক্তিসংগত দাবীসমূহ কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে মানি ল'ব লাগে বুলিও প্ৰতিবাদকাৰীসকলে দাবী জনায়। প্ৰতিবাদস্থলীত কিছু সময়ৰ বাবে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় যদিও কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। আজি বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তৰ জিলা সমিতিৰ সমান্তৰালভাৱে আমি মৰিগাঁও জিলা সমিতিও ইতিমধ্যে আমাৰ ভাৰতৰ সকলো ৰাইজেই জানে যে মানৱ দৰ্দী সমাজকৰ্মী সোনম ৱাংচুকি ডাঙৰীয়াই যি ধৰণে শিক্ষা খণ্ডত ব্যাপক খেলি মেলি হৈছিল আৰু প্ৰশ্ন কাকত ফাদিল হৈছিল আৰু তেওঁ যি 20টাতকৈ দিন অধিক তেওঁ আমৰণ অনশন তেখেতে ভাগ লৈছিল আৰু তেখেতৰ যি অনশন যি ধৰণে ভাৰত চৰকাৰে তেওঁক ঠেলিয়াই গতিয়াই লৈ আহিল তাৰ প্ৰতিবাদত আৰু শিক্ষা বিভাগটো যেন পুনৰবাৰ আগন্তুক দিনত যেন কোনো এই ধৰণৰ খেলি মেলি নহয় তাৰ প্ৰতিবাদত আজি আমি বীৰ লাচিত সেনা অসম মৰিগাঁও জিলা সমিতিও আজি আমি মৰিগাঁও মাজমজিয়াত ভাৰত চৰকাৰৰ এজন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰিছোঁ আৰু আমি স্পষ্ট ভাষাৰে কৈছোঁ যে বীৰ লাচিত সেনা সদায় যি শিক্ষা ব্যৱস্থাত বা বিভিন্ন স্বাস্থ্য ব্যৱস্থাত যদি দুৰ্নীতি হয় বা অনিয়ম হয় তাত আমি সদায় আছোঁ আৰু অদূৰ ভৱিষ্যতে যদি এই ধৰণৰ যদি খেলি মেলি হয় তেন্তে বীৰ লাচিত সেনা অসমে কিন্তু প্ৰত্যেকটো স্তৰত প্ৰত্যেকটো গণতান্ত্ৰিকভাৱে যাতে আমি আন্দোলন কৰিবলৈ আমি সদায় বাধ্য হ'ম। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু